নমস্কাৰ মোৰ শ্ৰদ্ধাৰ ৰাইজসকল আজি আপোনালোকক মই এডাল ভেন্দি গছ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ভেন্দি গছডাল আপোনালোকে দেখিছেনে এনেকুৱা ভেন্দি গছ হ'ব পাৰে বুলি আপোনালোকে কোনোবাই জানো এনে মনত প্ৰশ্ন হয়নে এই চাওক ভেন্দি গছ হয়নে তো সেইবোৰ এডাল ভেন্দি গছ নহয় এয়া ভেন্দি গছ আৰু ভেন্দি গছডাল মই দেখুৱাম কিমানখিনি ওখ আছে আৰু কিমানখিনি ডাঙৰ আৰু ভেন্দি গছ যে এনেকুৱা হ'ব পাৰে ময়ো আজিয়ে দেখিছোঁ প্ৰথম গতিকে ভেন্দি গছডাল চাওক আপোনালোকে এবাৰ চাই আপোনালোকে মনত এটা প্ৰশ্ন কৰক যে ভেন্দি গছো ইমান ওখ হ'ব পাৰেনে আৰু খেতিয়কৰটো চকু মূৰত ক'ৰবাত উঠিব এনেকুৱা ভেন্দি গছ দেখা পালে হয়নে কথাটো ইমান ডাঙৰ ভেন্দি গছ একচুৱেলি বাৰমেহীয়া ভেন্দি গছ হাইব্ৰিড আৰু মোৰ লগত আছে যোনে এই হাইব্ৰিড গছডাল ৰুইছে তো নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ মই আকৌ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ দাদা আপোনাৰ পৰিচয়টো দিবচোন মোৰ নাম হ'ল হৰেণ বড়ো গাঁৱৰ নাম হ'ল নিচিনাকোনা তো মই ভেন্দি গছডাল দেখুৱালোঁ ৰাইজে মোৰ চেনেলটোৰ জৰিয়তে চাব কিন্তু চাই উঠি নিশ্চয় প্ৰশ্ন কৰিব এডাল ভেন্দি গছ হয়নে ভেন্দি গছে হয় ন তো হাইব্ৰিড বুলি কয় ন যথেষ্ট ডাঙৰ হৈছে দাদা যথেষ্ট ডাঙৰ আৰু 12 মহীয়া বুলি আমিও মানে এইটোৱে প্ৰথম এই ফাৰ্ষ্ট লগাইছে আপোনালোকে দেখিতো সঁচাই আচৰিত পালোঁ ভেন্দি গছডাল দেখি তো ধন্যবাদ আপুনি এইটো বস্তু লগোৱাৰ কাৰণে আৰু মই ৰাইজক দেখুৱাম ৰাইজে কি ফলাফল আৰু মন্তব্য দেই এটা দিব দেই দাদাৰ কাৰণে এটা মন্তব্য দিব ধন্যবাদ থাকিল দাদা আপোনালৈ ঠিক আছে এইটো কৰ্দে জ্বালাটো অলপ বেলেগ ধৰণৰ জ্বলে কি জ্বলা এইটো কৰ্দে জ্বালা নিচিনা ন কালাৰটো বেলেগ